পঞ্চায়ত ইলেকশন কোন তাৰিখে? 7 তাৰিখে। সকলো ৰেডি হৈ আছে? তেতিয়াহ'লে মোৰ লগত ডাঙৰ কৰি ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, এজিপি। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক সন্মানীয় বিধায়ক বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, শশীকান্ত দাস ডাঙৰীয়া, আমাৰ দলৰ সভাপতি ৰঞ্জিত কুমাৰ বৰদলৈ ডাঙৰীয়া, বাবুল বৰা ডাঙৰীয়া, মদন বৰদলৈ ডাঙৰীয়া, অভিজিৎ নাথ ডাঙৰীয়া, অনুপ দেৱ ডাঙৰীয়া। চাওক, তেওঁলোকে টিকেটৰ নামত যি টকা পইচা ৰাজনীতি কৰি আছে, তাৰ কাৰণে তেওঁলোকৰ কাজিয়া পেচাল হয়, বদনাম আমাৰ হয়। সেইকাৰণে মই আশা কৰোঁ কংগ্ৰেছ দলে যাতে এইবিলাক টকা পইচা কালেকশ্যন কৰাৰ কামত নানামে। 30 লাখ টকা লৈ আকৌ 50 লাখ লৈ বেলেগ এজনক টিকট দিয়ে, মাৰপিট হয়, দায়িত্ব আমাৰ মূৰৰ ওপৰত পৰে। সেইকাৰণে মই SP কৈছোঁ, ভাল কৰি তদন্ত কৰক, ৰাইজৰ সন্মুখলৈ বিষয়বস্তুটো লৈ আহক। কোনোবা ব্যক্তিয়ে যদি ভাৰতত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লয়, চৰকাৰক গম নোপোৱাকৈ পাকিস্তানলৈ যায় আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্বৰ কথাও ৰাইজক নকয়, তেতিয়াহ'লে আইনে যি ব্যৱস্থা ল'ব লাগে ল'ব। ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ আগতে আমি আপোনালোকৰ সন্মুখত প্ৰতিবেদন লৈ আহিম। You have raised series of questions on about the Assam Congress MP's Gaurav Gogoi visit to the Pakistan. We have clear evidences of his visit to Pakistan and Nepal. At appropriate time, before month of September, we are going to produce it.